আছে, ধেমালি কৰি আছে, ল'ৰাবোৰ ধেমালি কৰি আছে, সেই সোপা সকলো চতুৰ্ভুজ, এইফালে দেখিছে গোটেইবোৰ চতুৰ্ভুজ। আৰু তাৰপিছতে দেখিছে যে নহয়, এইবোৰ দেখোন তাৰমানে সকলো চতুৰ্ভুজ মূৰ্তি হৈ আছে। আৰু তাৰপিছত কৃষ্ণই কি কৰিলে, চতুৰ্ভুজ ভৰিল, তাহে দেখাওচোন নহয় নিৰন্তৰে। কানাই কৃষ্ণ কানাই ভাল লীলা কৰে, কানাই ভাল লীলা কৰে, ব্ৰহ্মাক মোহিতে হৰি বৰ যত্ন কৰে। ব্ৰহ্মায়ে মোহিলা মোৰ পৰীক্ষা কৰিলা, এই বুলি হৰি সব চতুৰ্ভুজ ভৈলা। গয়ায়ে কু ব্ৰহ্মা যেবে উপায় কৰয়, দেখিয়া বিধিৰয়াবে মিলিল বিস্ময়। অবিমোহিত হুয়া মূৰ্ছা গৈলা সৃষ্টি কৰে, অযতনে বুলিও হৰি হৰি সবে নৰে। সে কি কৰিলে, ব্ৰহ্মাই দেখি বিধিৰ আবে মিলিলা বিস্ময়। কি হল এইখন? আৰু বিমোহিত হৈ সৃষ্টিকৰ হংস জানতে বিমোহিত হৈ তাৰমানে মূৰ্ছা গল। সভাসদসকল, এয়া কৃষ্ণৰ কাহিনী, এয়া কৃষ্ণৰ লীলা। ব্ৰহ্মাকো মোহি পেলালে, সকলোৱে সেইজন হৰিৰ নাম লোৱা। আহে সামাজিক লোক, ব্ৰহ্মা শ্ৰীকৃষ্ণৰ নিজ ৰূপ দেখি চকুত নিমিষে তিমিৰ লাগি, হংসজান হন্তে উফুৰি পৰল। ব্ৰহ্মাই কৃষ্ণৰ নিজ ৰূপটো আকৌ ধৰি দিলে। ইমান জ্যোতিৰ্ময় ৰূপটো দেখি চকুত নিমিষে তিমিৰ লাগি, চকু এনেকে পিৰিকাই চাওঁতেই তেওঁৰ নিমেষ লাগি, অৰ্থাৎ কৃষ্ণৰ চেহেৰাটো দেখি হংসজান হন্তে উফৰি পৰল। হংসজানৰ পৰা উফৰি মাটিত পৰিলে। কৃষ্ণক মোহিব খোজন্তে আপুনি মোহ ভৰিলা। কৃষ্ণক মোহিব আহিছিলে আৰু নিজে মোহ হল। মেৰু পৰ্বতক আগে উই চলা, মেৰু পৰ্বতৰ ওচৰত উই সাফলোটো কিমান ডাঙৰনো। তেনেকৈ এয়া মেৰু পৰ্বত কৃষ্ণ, আৰু ব্ৰহ্মা এটা উই সাফলো, এয়া কৃষ্ণ। প্ৰচণ্ড বাহুক আগে শিমেলিৰ তোলা, প্ৰচণ্ড ধুমুহা বতাহত শিমলুৰ তোলা। কৃষ্ণ প্ৰচণ্ড বতাহ আৰু ব্ৰহ্মা হল শিমলুৰ তোলা। উৰাবলৈ কিমান কণ জোৰ লাগে। সাগৰক আগে ক্ষুদ্ৰ নদী, সাগৰৰ আগত ক্ষুদ্ৰ নদীৰ কি তাৰমানে প্ৰভাৱ থাকিব পাৰে। মহাশলক আগে দণ্ডি কৰে পুঠি, এই মহাশলক মানে এইটো শাল মাছ। শাল মাছৰ লগত তাৰমানে পুঠি মাছে জাপত প্ৰতিযোগিতা কৰিব পাৰিব জানো? সূৰ্যক আগে যেহেন জ্বলে বন্তি, সূৰ্যৰ আগত চাকিটোৱে বাৰু পোহৰ কি পোহৰ দিব। সিংহক আগে যেহেন শৃগাল প্ৰায়, সিংহৰ ওচৰত শিয়াল যেনেকুৱা। ভৈলা বাট মাত হৰল, সেই তেনেকুৱা হৈ পৰিলে। তেওঁৰ বাট মাত একো নাইকিয়া হৈ গল। দেখি কৃষ্ণ ব্ৰহ্মাক দায়ায়ে নিজ ব্ৰহ্মৰূপ এৰি, গোপসে ভৈলা। তাকে দেখি ভগৱন্তই পুনৰ আকৌ নিজৰ ৰূপটো এৰিলে, এৰি গোপ শিশু হৈ দেখুৱালে। অৰ্থাৎ সেই বৃন্দাবনলৈ বাঢ়ি বজাই যোৱা ৰূপটোকে পুনৰ দেখুৱালে। কৃষ্ণ
দেখি কৃষ্ণ ব্ৰহ্মাক দায়ায়ে নিজ ব্ৰহ্মৰূপ এৰি গোপ সেৱ হৈল। সেই গোপৰূপটো দেখুৱালে বিধিকো জীয়াৱল আৰু ব্ৰহ্মা মৰাৰ পৰা বাচিল যেনে তেনে। অল্প অল্পকৈয়ে ব্ৰহ্মাই চক্ষু মেলি চায়ল। ব্ৰহ্মাই অলপ অলপকৈ চকু মেলি চালে বৃন্দাবনৰ মধ্যে কৃষ্ণক দেখি জৈছে তুতি কয়ল তাহে দেখ শুন। সেই বৃন্দাবনতে ব্ৰহ্মাই কেনেকৈ স্তুতি কৰিলে এয়া চোৱা। তুতি ব্ৰহ্মা বোলে নমো নমো নন্দ সুত তনু মেঘ শ্যামা শোভে অতি পিত বাস দেখিয়নো পমা। কাষত সিঙাবেত বেৰতীত হাতত ভাতৰ গাখা উহি মূৰুতিত যত মহিমা ঠিক হামো নাজানো সামান্য কে জানব। হাই হাই, এই ৰূপটোত ইমান মহিমা আছে মই নেজানো, আনে কেনেকৈ জানিব বাৰু। সামান্য কে জানবে কে জানব। হে কৃষ্ণ, তুমি ধনঞ্জয় সখা বৃষ্ণি বংশ শ্ৰেষ্ঠ দানৱ দহন অনন্ত বীৰ্য গোবিন্দ। হে ধনঞ্জয় সখা, হে বৃষ্ণি বংশ শ্ৰেষ্ঠ, হে দানৱ দহনকাৰী অনন্ত বীৰ্য গোবিন্দ, হে ভগৱন্ত তোমাক নমো, তোমাক নমস্কাৰ কৰিছো প্ৰভু। জৰা সব জ্ঞানৰ নিমিত্তে আশ্ৰম এৰি নিজৰ থানে থাকে তোমাৰ কথাক শুনয় তিনিও জগততে মহামোহনী হল পাৰ হয়। যিসকলে নিজ নিজ স্থানতে থাকি তোমাক নমো। যাৰা সবে যিসকলে জ্ঞানৰ নিমিত্তে আশ্ৰমত নাথাকি অৰ্থাৎ জ্ঞান পথ এৰি প্ৰভু তোমাৰ কথাক কায় বাক্য মনে সেবে যিটো সাধু যে কয়, এনেকে ভাগৱতত আছে। সেই তুতিকে কৰিছে যে জ্ঞান পথ এৰি আশ্ৰম এৰি নিজ স্থানতে থাকি তোমাৰ কথা যিসকলে শুনে তিনিও জগততে মহামোহনী হল পাৰ। তিনিও জগতত তেওঁলোকক আৰু কোনেও মোহিব নোৱাৰে। যাৱত তোমাক পৰম ঈশ্বৰ বুলি মানয়, যিহেতু সেইসকলে যিসকলে তোমাক পৰম ঈশ্বৰ বুলি মানে তুমি সহজে কৃপালু, তুমি সহজতে কৃপালু। পুতনা মাৰিবা ক মনে তন দিলা। পুতনাই তোমাক মাৰিবলৈ তন দিছিলে, তাহেক সমান্ধৱে গতি দিলা। তাইকো তুমি সমান্ধৱে গতি দিলা, উদ্ধাৰ কৰিলা। ব্ৰজবাসী তোমাত তনু মন সমৰ্পিল, পুতনাত অধিক কি প্ৰসাদ দিবা। হে প্ৰভু, এই ব্ৰজবাসীয়ে তোমাৰ মন প্ৰাণ সকলো সঁপি দিলে, এওঁ লৈ কি দিলা, এওঁলোকক কি প্ৰসাদ দিবা তুমি। পুতনাতকৈ ডাঙৰ প্ৰসাদ কি আছে। আটাইতকৈ ডাঙৰ মুক্তিটোৱেই, তাকে দি দিলা। মাৰিবলৈ গাখীৰ খুৱাই মাৰিব খোজাজনীক। ব্ৰজবাসী তোমাতে অৰ্পিলে প্ৰাণ চিত, আকৌ আবে কিবা দিবা খেদ কৰে চিত্ত। প্ৰভু, পুতনাত অধিক কি প্ৰসাদ দিবা, এওঁলোকলৈ কি থলা বাৰু। ইহা নাজানো, মই এয়া বুজি নাপাওঁ। ইখবৰ ঋণী ভৈলা হে কৃষ্ণ, তুমি এই ব্ৰজবাসীৰ ওচৰত ধৰুৱা হৈ থাকিলা। মই পৰম অজ্ঞানী, জগত স্ৰজো,
এই গৰ্বে অন্ধ হইলো। প্ৰভু মই আচলতে অজ্ঞানী, মই জগতক সৃষ্টি কৰোঁ, এই গৰ্বতে মই অন্ধ হৈ গলো। তোমাকো পৰীক্ষা কৰালো, মই তোমাক পৰীক্ষা কৰিলো। হে প্ৰভু তোমাৰো পুত্ৰ জানি দোষ মৰস। প্ৰভু তোমাৰ পুত্ৰ বুলি ভাবি মোক দোষ মৰিখন কৰা। দেৱতা জন্মতো কৰি ব্ৰজবাসী শ্ৰেষ্ঠ, ধন্য ধন্য ব্ৰজবাসী। দেৱতাতকৈ শ্ৰেষ্ঠ আজি ব্ৰজবাসী, ধন্য ধন্য হে ব্ৰজবাসী। তোমাৰো ৰেণু চৰণৰ ৰেণু পাৱত, তোমাৰ চৰণৰ ধূলা পায় তেওঁলোকে। যে পদৰজ বেদগণে বিচাৰি নাপাৱে, যাৰ পদৰজ বেদগণে ব্ৰহ্ম মন্ত্ৰই বিচাৰি নাপায়। হে কৃষ্ণ আমাকো অতয়ে কৃপা কৰহ। হে প্ৰভু তুমি মোক ইমান কৃপা কৰিলা, বৃন্দাবনে তৃণ হৈয়া ৰহো। মোক এইকণ কৃপা কৰা, মোক ব্ৰহ্মা জন্মটো নালাগে। বৃন্দাবনে তৃণ হৈব তেবে মহাভাগ, পাইব ব্ৰজবাসীৰ চৰণৰ ৰেণু লাগ। তোমাৰো ভক্তৰ সংগে তোমাৰো সেৱা কৰি ৰহো। বৃন্দাবনতে মই থাকিম, মই তৃণ হৈয়ে থাকিম। তোমাৰ ভৰিৰ তাৰমানে গছকত অন্তত মোৰ শিৰত পৰিব, তাই কৃপা কৰ। ঐশন বহুত তুতি কৰি ব্ৰহ্মা কৃষ্ণ কৃষ্ণ ৰৰি দণ্ডবতে পৰল। দেখি কৃষ্ণ ব্ৰহ্মাক আশ্বাসী পঠাৱল। এই স্তুতি কৰি ব্ৰহ্মাই কৃষ্ণৰ চৰণত পৰিলে। আহে ব্ৰহ্মা কৃষ্ণ বোল, আহে ব্ৰহ্মা তুহো নিজৰ থানে যাও। ব্ৰহ্মা তুমি নিজৰ থানলৈ যোৱাগৈ, তোহাৰী ভকতিটো হা মোৰ পৰম তুষ্ট হইলো। তোমাৰ ভকতিত মই বৰ সন্তুষ্টিত হলো। সত্তৰে চলহ, যোৱা যোৱা লৰালৰিকৈ গুচি যোৱা। পুত্ৰ শ্ৰীকৃষ্ণ ব্ৰহ্মাক পঠাই নিজ মায়া বলে, শিশু সবক ভোজনত আনল। শিশু সব পূৰ্বৱতে মণ্ডল আকাৰে বৈঠি ৰহল। শ্ৰীকৃষ্ণ বাসুৰ সহিতে শুহি থামে আৱল। দেখি শিশু সব জৈছে বলল তা দেখ শুন। এই সেইকণ সামৰি পেলাই গোসাঁয়ে কি কৰিলে, জগবলৈ ল'ৰাবোৰক সেই আগৰ জেগালৈ, য'ত তাৰমানে অন্ন খাই আছিলে তেওঁলোকে, আৰু গৰু পোৱালিবোৰ তাৰমানে হৰণ কৰি নিলে, কৃষ্ণ আঁতৰ হৈ গ'ল, সেই খাই থকা জেগালৈ লৈ গৈ সেই সময়টো তাৰমানে তেওঁলোকৰ মনলৈ আহি গ'ল। সকলো তাত একে ঠাইতে ওলাই গ'ল। শিশু সব বোল, শিশু সবে সেই যেনেকৈ হাতত গ্ৰাস লৈ কৃষ্ণ গৈছিলে সেইদৰে ঘূৰি আহিছে। আৰু ল'ৰাবোৰে কৈছে ইফালে এবছৰ পাৰ হৈ গ'ল। আহে শ্ৰীকৃষ্ণ তহু কি সত্তৰ আৱল। কৃষ্ণ তুমি ইমান সোনকালে আহিলানে, হামো তোহাকৰ চাৰি একগ্ৰাস নাই খাৱল। চোৱা কৃষ্ণ তুমি নোহোৱা কাৰণে আমি এগঢ়াও খোৱা নাই, অৰ্থাৎ পাতত যি আছে তেনেকৈয়ে তোমালৈ বাট চাই ৰৈ আছো। এবছৰ পাৰ হ'ল এইফালে, যদি প্ৰত্যয় নাযাও তবে শপত কৰবো। যদি তুমি বিশ্বাস নকৰা, আমি শপত খাই কৈছো আমি অকণো এগঢ়াও খোৱা নাই তুমি গৰু পোৱালি ঘূৰাই আনিবলৈ যোৱাৰ পৰা। উহি বুলি শিশু সব কৃষ্ণক আলিংগিনানবিৰ নৃত্য গীতে বাজনা বজাই পৰমানন্দ ৰসে জৈছে ভোজন কৰল, তাহে দেখ শুন। এই বুলি ল'ৰা সকলো গোপক শিশুৱে কৃষ্ণক আলিংগি নানা নৃত্য কৰি কৰি চাপৰি বজাই বজাই কি কৰিলে, পৰমানন্দ ৰস জৈছে, পৰমানন্দ ৰসয়ে যেনেকৈ ভোজন কৰিলে। এয়া চোৱা
ভাই দেখো গীতেয়া পরমানন্দ পরম খাজনে ব্রহ্মাক মোহিয়া খেলে নিত্য নিরঞ্জনে। এয়া ব্রহ্মাক মোহি পরম সাজনে ব্রহ্মাক মোহি খেলে নিত্য নিরঞ্জনে। ব্রহ্মাক এই নিৰঞ্জন কৃষ্ণই ব্ৰহ্মাক এয়া মোহি এয়া তেওঁ খেলা কৰিলে, খেলা দেখুৱালে। পূৰ্বৱতে বসী ৰংগে কৰায় ভোজন খেলে সংগে ৰংগে ধংগে গোপ শিশুগণ। সেই এবছৰৰ আগত যি গঢ়া লৈ গৈছিলে সেয়াকে আকৌ কৃষ্ণই খাই দেখুৱাইছে। গোপ শিশুসকলেতো আৰু ক'বই নোৱাৰে, এই এবছৰ যে পাৰ হৈ গ'ল, অঘাসুৰৰ ছাল ছটা সেইদিনা মৰা শুকাই আছে গৈ গৈ শেষ তাত। যিটো জগতৰ গুৰু নিজ কৃপাময় তান সংগে অন্নভুঞ্জে গোপ শিশু চয়। কম ভাগ্যৱান জগতৰ গুৰু, তেওঁৰ লগত গোপ শিশুৱে অন্ন ভোজন কৰিছে। শুনিতে বিস্ময় কহিবা কবি পৰিত মাধৱ চৰণে মজিৰহু মোৰ চিত। এই কথাটো বৰ বিস্ময়জনক নহয়নে বাৰু? হয়, বিপৰীত কথা। মাধৱ চৰণে মজিৰহু মেৰি চিত, মোৰ চিত্ত মাধৱৰ চৰণতে মজি ৰহক। ঐচন প্ৰকাৰে ভোজন কৰি শ্ৰীকৃষ্ণ গোপশিশুসৱ সহিতে গোকুলে যাইতে যে বলল তা দেখ শুনহ। এইদৰে সেই শিশুসকলৰ লগত কৃষ্ণই ভোজন কৰি বেহাৰ কৰি কি কলে, গোকুল যাইতে সাজু হৈ কি কলে শুনক। আহে সখী হব চল গোকুলে যায়, দেখো দেখো উহি অঘাসুৰক উহি থানে মাৰল। চোৱা চোৱা এই অঘাসুৰক এইখিনিতেই মাৰিছিলো। শিশু কব আহে ঠাকুৰ কানাই তোমার সঙ্গে গোকুলে যায়। হা বাবা ভালো ভালো চলহ চলহ। হে কৃষ্ণ তোমাৰ লগতে গোকুললৈ আমি যাওঁ, ভালে ভালে যাওঁ সকলো, ব'লা ব'লা ভালে ভালে যাওঁ। কাৰণ সেই সাপে এটা মানে গিলিছিলে, গতিকে এতিয়া তাৰ পৰা আমি বাচিলো, গতিকে ব'লা যাওঁ গৈ। চলহ চলহ ঐচন প্ৰকাৰে শ্ৰীকৃষ্ণ জৈছে আনন্দে চলল তা দেখ শুনহ। কৃষ্ণ ৰাগ শ্যাম ব্ৰহ্মা মোহন জুমুৰা সমাপ্ত হলে তো গোপাল চলে মুৰাৰী। এয়া গীত ভাগি কৃষ্ণ ইয়াত এটা কলমহে দি থৈছে বাৰু। যে কি নহওক ব্ৰহ্মা মোহন ইমানতে তাৰ মানে সামৰণি পৰিলে। গতিকে এই যে বাৎসল্য যি লীলা, ইয়াত গোটেই পৰমাৰ্থ কথাখিনি গোটেইখিনি কথা ইয়াতে প্ৰকাশ পাইছে। এই বাৎসল্য লীলাৰ মাজত প্ৰভু ভগৱন্তই কেনেকৈ ব্ৰহ্মাকো মুহি পেলালে, সৰ্বশ্ৰেষ্ঠ দেৱতা কৃষ্ণতকৈ নাই, আৰু কৃষ্ণ মাধৱ 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 হয়, বা বান্ধৱাই সমস্ত। মোৰ যদিও মাতটোত পানী লগাটো সম্পূৰ্ণ ভাল হোৱা নাই, নহ'লেও বাৰু শেষলৈকে মই বিশেষ অসুবিধা পোৱা নাছিলো। একদম শেষ কৰিহে এতিয়া অকণমান কাহটো আহিছে। যে কি নহওক, এই ভোজন বিহাৰ
আৰু ব্ৰহ্মা মোহন এই দুয়ো ভাগী কাহিনীৰ সৈতে আমি বুজি পালো আৰু এই কাৰণেই এয়া কৰিছো কথাটো হ'ল যে আমি কথাখিনি বুজি পাইছো এতিয়া কিনো কৰিছে ল'ৰাবোৰে ধেমালিবোৰ যেন আমাৰ চকুৰ আগত ভাঁহি উঠে গতিকে সেইকাৰণে ইয়াৰ ধেমালিৰ চলেৰে কৃষ্ণৰ ঈশ্বৰত্ব প্ৰমাণ কৰা হৈছে এয়া আমি সকলোৱে উপভোগ কৰিলো বাৎসল্য ৰস আমি নিজে নিজে ইয়াত গাই থাকোঁতে যেন বৃন্দাবনত সেই লীলাবোৰ দেখি আছো কেনেকৈ শুৱাই থৈছে গহ্বৰত কেনেকৈ ল'ৰাবোৰে কি কৰিছে আকৌ কৃষ্ণই ঘৰে ঘৰে গৈ পেলাই তাৰমানে নিজেই গৈ পোৱালি হৈ দিছেগৈ গাইবোৰৰ ওচৰত আৰু প্ৰত্যেকগৰাকী মাকৰ কোচত নিজৰ ল'ৰাটো হৈ শুই দিছে কেনেকুৱা তাৰমানে লীলা এয়া এবছৰ মাকবোৰকো ঠগিলে নিজৰ ল'ৰাটো হৈ প্ৰত্যেকগৰাকীৰ কোচত শুলে স্তনপান কৰিলে এয়া অলপ লীলা নে বাৰু প্ৰভু ভগৱন্তৰ সকলোৰে হৃদয় সকলোৰে আত্মা এয়াই কৃষ্ণ লীলাৰ মাজেদি আমি প্ৰকাশ পাইছো সমস্তই আত্মা সখা পৰম বান্ধৱ সকলোৰে আত্মা তেৱেই গতিকে সৃষ্টিকৰ্তা ব্ৰহ্মাও মোহত আবদ্ধ সংহাৰকৰ্তা শিৱও মোহত আবদ্ধ একমাত্ৰ তেওঁ